ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ মূৰত আকৌ তোমালোকৰ ওচৰত আহিলো ক্লাছ 6ৰ প্ৰশ্নলৈ আৰু এইটো হ'ল তোমালোকৰ সায়েন্স জেনাৰেল সায়েন্সৰ চেপ্টাৰ 15 এয়াৰ এৰাউণ্ড আছ আমাৰ চৌপাশৰ বায়ু ইয়াত তোমালোকে বোথ মিডিয়ামত পাই যাবা তোমালোকে আছামিজতো পাবা তাৰ পিছত তোমালোকৰ ইংলিছতো পাবা দুইটা বিষয়তে আছে তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা পাঠভিত্তিক এইটো তোমালোকৰ প্ৰশ্ন উত্তৰবিলাক থাকিব ইয়াত আমাৰ চৌপাশৰ বায়ু যেটো 15 নম্বৰ চেপ্টাৰত আছে ঠিক আছে তোমালোকৰ যি অসুবিধা আছে তোমালোকৰ পৰীক্ষা দিয়াটো মাৰ্চত হ'ব যেটো মই ক্লাছ 10 ৰ কাৰণে অলপ বিজি আছিলো তোমালোকে কৈ যাবা কি অসুবিধা পাইছা ম্যাথ সায়েন্স সোশ্যাল আসামিজ কি আছে তোমালোকে কৈ যাবা যে তোমালোকৰ যদি এনেকুৱা ধৰণৰ পিডিএফও লাগে তোমালোকে মোক কবা কমেন্টত জনাবা মই তোমালোকক ব্যৱস্থা কৰি দিম ঠিক আছে আহা এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰবিলাক চাই লওঁ What is the composition of air? মানে বায়ুৰ উপাদানসমূহ কি হয় The composition of air are water vapor, oxygen, nitrogen, carbon dioxide, dust and smoke. অসমীয়াত বায়ুৰ উপাদানসমূহ ইয়াত বায়ুৰ উপাদান লিখিবা বায়ুৰ উপাদান হৈছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড ধূলিকণা হ'ব ইয়াত ধূলিকণা আৰু আন কিছুমান গেছৰ মিশ্ৰণ ঠিক আছে তাৰপিছত চোৱা 2 নম্বৰটো which gas in the atmosphere is essential for respiration বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক হয় এটো সকলোৱে জানো অক্সিজেন হেটো অসমীয়াত অক্সিজেন আছে অক্সিজেন in the atmosphere is essential for respiration ঠিক আছে তোমালোকে মানে ধৰা চেষ্টা কৰিবা যাতে হেৰিখিনি তোমালোকৰ স্কুলত ইংলিছতে পঢ়াও কাৰণ কিয় এতিয়া পৰা যদি ইংলিছটো জানি লোৱা তেতিয়া হলে তোমালোকৰ ইংলিছত থকা যিবোৰ জড়তা আছে সেইবোৰ ভাঙি যাব ঠিক আছে How will you prove that air supports burning? বায়ুৱে যে জুই জ্বলোৱাত সহায় কৰে হেয়া কেনেকৈ প্ৰমাণ কৰিবা এটা আনসাৰটো চাই লওঁ air support burning can be proved by an experiment এটা এক্সপেৰিমেন্টৰ সহায়ত fix two small candles of the same size in the middle of the two shallow containers now fill the containers with some water light the candles and then cover each one of them with an inverted glass burning can occur only in the presence of oxygen most of this oxygen is used up by the burning candles it can no longer burn and blows out also water rises up in the glass once the candle blows out however this rise in the water level should not be associated with the amount of oxygen utilized in the burning the candle এটা অসমীয়াত ক'ব গ'লে এডাল জ্বলি থকা মমবাতি লোৱা মমবাতিডাল এটা কাঁচৰ জাৰৰ ভিতৰত সোমাই দিয়া কিছু সময়ৰ পাছত দেখিবা যে মমডাল নুমাই গ'ল ইয়ে প্ৰমাণ কৰে যে শ্বসনৰ বাবে বায়ুৰ প্ৰয়োজন হয় এতিয়া আহি যাওঁ 4 নম্বৰলৈ 4 নম্বৰটো কি আছে how will you show that air is dissolved in water পানীত যে বায়ু দ্ৰৱীভূত হৈ থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা take some water in a glass vessel or beaker heat it slowly on a tripod stand well before the water begin to boil look carefully at the inner surface of the vessel we see teeny bubbles on the inside these bubbles come from the air dissolved in water when you heat the water to begin with the air dissolved in its escapes এটা গিলাসত অথবা বিকাৰত অলপমান পানী লোৱা এটা ষ্টেণ্ডত ইয়াক লাহে লাহে গৰম কৰা পানী উতলাৰ পূৰ্বে পাত্ৰটোৰ উপৰিভাগত কিছুমান বুৰবুৰণি উঠিব ইয়াৰ পৰা বুজা যায় যে পানী গৰম কৰিলে পানী দ্ৰৱীভূত হৈ থকা বায়ু বুৰবুৰণি আকাৰে বাহিৰলৈ ওলাই আহিছে ঠিক আছে নম্বৰ 5 Why does a lump of cotton wool shrink in water কপাহৰ ঝোলা অথবা থুপ এটা পানীত কিয় কোচ খায় The lump of cotton wool shrink in water because a lump of cotton wool has air among gaps of cotton fibers. When water replaces the air from these gaps, the cotton lump become heavy. কপাহৰ আহবোৰৰ ফাঁকত বায়ু সোমাই থাকে পানীত যদি কপাহৰ ঝোলা বা থুপটোক যদি ডুবাই দিওঁ তেনেহলে কি হয় পানীয়ে বায়ুৰ স্থান দখল কৰি লয় ফলত কপাহৰ ঝোলা অথবা থুপটো কোচ খায় ঠিক আছে এতিয়া কিছুমান তোমালোকৰ fill in the blanks আছে মানে খালি ঠাই পূৰ কৰা আছে the layer of air around the earth is known as ভূপৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ আৱৰণটোক কি বুলি কোৱা হয় এটমস্ফিয়াৰ বুলি কোৱা হয় যাক আমি অসমীয়াত বায়ুমণ্ডল বুলি কওঁ তাৰপিছত 7 নম্বৰটো the component of air used by green plants to make their foods is সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদানটো কি কাৰ্বন ডাই অক্সাইড মনত ৰাখিবা তাৰপিছত 8 নম্বৰটো কি কৈছে লিষ্ট 5 এক্টিভিটিজ that are possible due to the presence of air
কৈছে যে বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা 5টা ক্ৰিয়াকলাপৰ তালিকা প্ৰস্তুত কৰিব লাগে এটা the 5 activities that are possible due to the presence of air are বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা 5টা কাৰ্য হৈছে 1 নম্বৰতে হৈছে হালুক সংশ্লেষণ যাক আমি ইংলিছত ফটোসিনথেসিস বুলি কওঁ 2 নম্বৰ প্ৰচেদনৰ বাবে মানে ট্ৰান্সপিৰেচন তাৰ পিছত হল ৰেসপিৰেচন জিয়াই থাকিবৰ বাবে শ্বাস প্ৰশ্বাসৰ বাবে তাৰ পিছত হল উইনয়িং মানে জৰা কাৰ্য কৰিবৰ বাবে বায়ুৰ প্ৰয়োজন হয় তাৰ পিছত ক্লাউড ফৰ্মেশন মানে মেঘ গঠনৰ বাবে বায়ুৰ প্ৰয়োজন হয় ঠিক আছে তাৰ পিছত 9 নম্বৰ how do plants and animals help each other in the exchange of gases in the atmosphere বায়ুমণ্ডলৰ গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে এটা চাই লওঁ animals and plants use oxygen from air during respiration and release carbon dioxide gas in the air green plants also release oxygen gas by using carbon dioxide during photosynthesis hence in this way plants and animals help each other in the exchange of gases in the atmosphere উদ্ভিদ আৰু প্ৰাণীয়ে শ্বসনৰ সময়ত অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে কিন্তু উদ্ভিদে হালুক সংশ্লেষণৰ সময়ত অৰ্থাৎ যেতিয়া খাদ্য প্ৰস্তুত কৰিব সেই সময়ত কি হয় কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি অক্সিজেন এৰি দিয়ে এনেদৰে প্ৰাণী আৰু উদ্ভিদে গেছৰ আদান প্ৰদান কৰি ইটোৱে সিটোক সহায় কৰি আছে ঠিক আছে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিবা চেনেলত যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা এনে ধৰণৰ তোমালোকৰ ক্লাছ 6 ৰ আৰু বেলেগ বিষয়ত মানে ধৰা এনেকুৱা ভিডিও পাবৰ কাৰণে তোমালোকে নিশ্চয়কৈ কমেন্টত জনাবা ধন্যবাদ